অযোধ্যাৰ ৰাম মন্দিৰ ইতিমধ্যে ভক্তৰ বাবে দুৱাৰ মুকলি হ'ল আৰু অযোধ্যাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দুদিনৰ পাছতে দান পাত্ৰত কিমান টকা ওলাইছে আপোনালোকে জানেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বৰ্তমান মোৰো ভালে বাৰু। হয়, আপোনালোকে ঠিকেই শুনিছে। অযোধ্যাৰ ৰাম মন্দিৰ যেতিয়া স্থাপন হ'ল, প্ৰাণ প্ৰতিষ্ঠা হ'ল, তাত ভক্তৰ সমাগম ইমানেই বাঢ়িছে, দান পাত্ৰ প্ৰতিদিনেই খুলিবলগীয়া হৈছে। এদিনতেই দান পাত্ৰ ভৰ্তি হ'বলৈ হৈছে। ইমানেই ভক্তৰ সমাগম ঘটিছে, ইমানেই ৰাম ভক্ত আছে আমাৰ ভাৰতবৰ্ষত, সঁচাকৈ ক'বলৈ একো ভাষাই নাই। প্ৰতিদিনেই দান পাত্ৰ খুলিব লগা হৈছে। এদিনত কিমান কোটি টকা আৰু কিমান সোণ, কিমান ৰূপ ওলাইছে আপোনালোকে জানেনে? যদি নাজানে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু তাৰে দৃশ্যসমূহ অলপমান সংৰক্ষণ কৰি মই আপোনালোকলৈ ভিডিঅ' ৰূপে প্ৰস্তুত কৰিলোঁ। চাওকচোন এয়া। বাইছ তাৰিখৰ পৰা আজি ২৬ তাৰিখলৈকৈ ইমান কোটি টকা ওলাব বুলি কোনে বিশ্বাস কৰিছিল? কোনেও বিশ্বাস কৰা নাছিল। এতিয়া বিশ্বাস নোহোৱা কথাটো বিশ্বাসযোগ্য হ'বলৈ বাধ্য হ'লোঁ। কাৰণ এই কেইদিনতে ভক্তসকলে প্ৰমাণ কৰি দিলে যে ৰামৰ প্ৰতি আমাৰ কিমান শ্ৰদ্ধা আৰু কিমান ভক্তি সেৱা আমাৰ অন্তৰৰ মাজত আছে, নহয় জানো? সেয়েহে এই দান পাত্ৰকেইটাই প্ৰমাণ কৰিলে যে অসমত বা ভাৰতবৰ্ষত ৰাম ভক্ত এতিয়াও নাইকিয়া হোৱা নাই। সেয়েহে ইমান অধিক বোজাৰ পৰিমাণৰ দান পাত্ৰত উপাৰ্জন হোৱা পোনপ্ৰথম এই ৰাম মন্দিৰ ভাগেই। ৰাম মন্দিৰতেই ইমান অতি সোনকালে কোটি কোটি টকা দান পাত্ৰত উঠিছে। এতিয়ালৈকে আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, ইমান কোটি টকা ইমান দুই এদিনৰ ভিতৰত হোৱাটো সম্ভৱ কেতিয়াও নহয়। আচলতে এইবিলাক ভক্তসকলৰ বিশ্বাস আৰু মনৰ আশাৰ সকলো কামনা ইয়াতেই বুজিব পৰা যায়, নহয় জানো? সেয়েহে মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে ক'বলৈ বিচাৰিছোঁ যে সঁচাকৈ আমাৰ ৰাম ৰাজ্য পুনৰ উভতি আহিছে। ৰাম যেনেকৈ ৰাজ্যখনত বসবাস কৰি আমাৰ নদন বদনৰ পৰা ধৰি সকলো দিশতেই মংগল কামনা কৰিছিল, ঠিক আকৌ ৰামৰ ৰাজ্যৰ দৰে আমাৰ ৰাজ্যখন হওক, সকলো কুমংগলবিলাক নাইকিয়া হওক, সকলোৰে সুখ সমৃদ্ধি বৃদ্ধি হওক আৰু অসৎ পথবিলাক নাশ হওক। ৰামৰ যুগত যেনেকৈ সত্য যুগ আছিল, ঠিক এতিয়া আকৌ পুনৰ সত্য যুগ আমাৰ দেশখনলৈ ঘূৰি আহক আৰু সকলোৱে ভক্তৰ মনৰ কামনা পূৰণ কৰক। তাৰে কামনাৰে মই আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।